নমস্কাৰ জনাইছোঁ। ভাৰত ৰং মহোৎসৱৰ আজি 25 বছৰ পূৰ্ণ হোৱা উপলক্ষে সমগ্ৰ ভাৰততে প্ৰায় 2000টা নাট্য দলে 15 মিনিটৰ পৰা 20 মিনিটৰ এখন নাটক কৰিব। তাৰ ভিতৰত পঞ্চমলৈ আজি এখন নাটক কৰিবলৈ লৈছোঁ 15 মিনিটৰ বসুদেৱ কুটুম্বকম আৰু পঞ্চপন আৰু বিকশিত ভাৰত। আমি এই প্ৰযোজনাটি কৰিবলৈ যাওঁতে আমি সকলোৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ, আশা ৰাখিছোঁ ভাৰতৰ মহোৎসৱৰ এই যাত্ৰা জয় যাত্ৰা হৈ ৰওক, 25 বছৰ পৰা 50 বছৰ হওক, এনেকৈ আগবাঢ়ি গৈ থাকক। নমস্কাৰ। Zero,
জিৰো পাইছিলো তই পাইছিলি পাব এতিয়া নহয় মই পিছে আজি মই দেউতাক গৌৰৱে ক'ব পাৰিম ও জিৰো আৱিষ্কাৰ কৰাৰ পাছত মই প্ৰথম পাইছিলো ঠিক আছে তাৰপিছতে আমাৰ দেশত মানে ক'ত আহিছিলো মই জিৰো আৰু তাৰপিছতে কি হ'ল 9টা গ্ৰহ মানে ভূগোল সূৰ্যৰ চাৰিওফালে ঘূৰে এই সকলোবোৰ আমাৰে দান তাৰপিছত আমাৰ কৃষ্টি সংস্কৃতিক ভালদৰে মজবুত কৰি ৰাখিবলৈ পঞ্চম বেদ অৰ্থাৎ নাট্যশাস্ত্ৰৰ সৃষ্টি আৰু তহঁতি কচোন নাট্যশাস্ত্ৰ প্ৰথমতে কোনে ৰচনা কৰিছিল ভৰতমুনি সেইকাৰণে নাট্যশাস্ত্ৰ কোৱা হয় মানে ভৰতমুনিৰ নাট্যশাস্ত্ৰ আৰু ইমানখিনি কথা যে ক'লো তহঁতি এতিয়া কচোন নাটক মানে কি কোনো এটা ঘটনা বা কাহিনী দৰ্শকৰ আগত বিশ্বাসযোগ্যভাৱে উপস্থাপন কৰাকে অভিনয় বুলি কোৱা হয় আৰু ইয়াত থকা চৰিত্ৰসমূহে যি কাৰ্য কৰে তাক নাটক বুলি কোৱা হয় কিন্তু তাৰ উপৰিও আৰু কিছুমান কথা আছে যেনে ধৰ নাটকৰ ৰুলছ এণ্ড ৰেগুলেশ্যনছ যেনে ধৰ ডিসিপ্লিন আমি ডিসিপ্লিনত থাকিব লাগিব অৰ্গেনাইজেশ্যন হ'ব লাগিব আৰু লিটাৰেচাৰ এইখিনিও আমাৰ জানিবলগীয়া কথা আৰু এই সকলোবোৰ জ্ঞান আমাৰ পূৰ্বপুৰুষসকলে আগতেই লৈ গৈছিল আৰু সেইকাৰণে আমি যলৈকে যাওঁ আমি নাটকৰ মাধ্যমেৰে আগবাঢ়ি যাওঁ মুঠতে আমাৰ দেশত আগতেও নাটকৰ হেৰি আছে সৃষ্টি হৈছে আৰু ভৱিষ্যতেও হৈ থাকিব আৰু সেইকাৰণে নালন্দা বিশ্ববিদ্যালয় আৰু এটা জানো মই কি বিক্ৰমশিলা বিশ্ববিদ্যালয় আৰু লক্ষ্মীবিলা বিশ্ববিদ্যালয় এই বিশ্ববিদ্যালয়খিনি আমাৰ দেশ মানে আমাৰ দেশতে প্ৰথমতে বিশ্ববিদ্যালয় সৃষ্টি হৈছে আৰু দেশ বিদেশৰ পৰা গোটেই বিশ্বৰ পৰা ছাত্ৰ ছাত্ৰীসকলে আমাৰ ইয়াতে আহিছে পঢ়িবলৈ আহিছে তাৰমানে আমি জ্ঞানী আছিলো মানে আমাৰ দেশৰ মানুহবিলাক জ্ঞানী আছিল জ্ঞানী আছিল কাৰণে ধনী আছিল ধনী আছিল কাৰণে আমাৰ দেশক পুনৰ চলাই বুলি যে আমাৰ ভাৰতবৰ্ষ জ্ঞানৰ তলৰ পৰা চহকী আছিল যদিও যে তাৰ পাছত এই সকলোবোৰ খেলি মেলি লাগিব আকৌ কেনেকৈ 400 বছৰ আগতে 400 বছৰ আগতে একতাৰ অভাৱ অখণ্ডতাৰ অভাৱ নানান ভেদাভেদ উচ্চ নিচ আৰু নানা কুসংস্কাৰৰ ফলত আমাৰ দেশখন অশিক্ষিত হৈ পৰিল আৰু সেইকাৰণে আমি দুখীয়া হৈ পৰিলো তাৰমানে আমি এতিয়াও দুখীয়াই হৈ আছো কিন্তু এতিয়া আমি একতাৰ জৰিয়তে পুনৰ সেই আগৰ ভাৰতবৰ্ষ গঢ়ি তুলিব পাৰি পাৰি ব্যক্তি মজবুত হ'ব লাগিব ব্যক্তি মজবুত হ'ব লাগিব ব্যক্তি মজবুত হ'লে পৰিয়াল মজবুত পৰিয়াল মজবুত হ'লে সমাজ মজবুত আৰু সমাজ মজবুত হ'লে দেশ কি G20 মোদীজিয়ে যে কৈছিলে ওৱান আৰ্থ ওৱান ফেমিলি ময়ো ভাবিছিলো কিন্তু কিয় কৈছিলে সেইটোহে বুজি নাপালো হাজাৰ বছৰ আগতে উপনিষদত লিখা আছে বসুদেৱ কুটুম্বকম আচ্ছা বসুদেৱ কুটুম্বকমৰ এটা উদাহৰণ দিয়াচোন কোৱা কৰোনা ভাইৰাছ ৰোগ 2019 চাইনা হুৱান চহৰৰ পৰা এই ৰোগবিধ সমগ্ৰ বিশ্বতে বিয়পি পৰিছিল আৰু মানৱ জাতিক হ্ৰাস কৰি পেলাইছিল 2019 আৰু 2020 ঠিক সেইখিনি সময়তে আমাৰ দেশ ভাৰতবৰ্ষই কৰোনা ভাইৰাছ ৰোগৰ ভেকচিন উলিয়াই সমগ্ৰ বিশ্বতে বিতৰণ কৰি এক অভিলেখ সৃষ্টি কৰিছিল বসুদেৱ কুটুম্বকমৰ ইয়াতকৈ ভাল উদাহৰণ কি হ'ব পাৰে কোৱাচোন যিখিনি সময়ত সমগ্ৰ বিশ্ব ভাতৃঘাতী সংঘাত হাই কাজিয়াৰ মাজেৰে আগবাঢ়িছে
সেইখিনি সময় আমাৰ এই ভাৰতবৰ্ষ গীত নাট আদিৰ জৰিয়তে ভাৰত ৰংগ মহোৎসৱৰ দৰে অনুষ্ঠান আয়োজন কৰোঁ আমাৰ সংস্কৃতিক আগুৱাই লৈ গৈ ভাৰতক এক বিশেষ আসনত বহাবলৈ সক্ষম হৈছে এনেকৈয়ে যদি আমি আগবাঢ়ি গৈ থাকোঁ তেনেহ'লে আমাৰ ভাৰতবৰ্ষ পুনৰ সেই আগৰ সোণৰ চৰাই হৈ পৰি উঠাত কোনেও ৰখাব নোৱাৰে लो आ गई वापस मेरी सोने की चिड़िया सोने की चिड़िया लो आ गई वापस मेरी सोने की चिड़िया नहीं रखेगा अब कोई गली नहीं रहेगा अत्याचारी खत्म हुई अब किसकी घड़िया जोड़ेंगे सब टूटी कड़िया लो आ गई वापस मेरी सोने की चिड़िया ইয়াৰ উপৰিও আৰু কেইটামান কথা লাগিব ভাৰতবৰ্ষখনক সোণৰ চৰাই কৰি গঢ়ি তোলাৰ ক্ষেত্ৰত আমি শিক্ষিত হ'ব লাগিব আমাৰ সমাজখনক শিক্ষিত কৰিব লাগিব মহিলা সবলীকৰণ অন্ধবিশ্বাসৰ পৰা মুক্ত ভাৰত আৰু নিচামুক্ত ভাৰত হিচাপে ভাৰতবৰ্ষক গঢ়ি তুলিব লাগিব আচ্ছা তোমালোকে অন্ধবিশ্বাসৰ দুটা উদাহৰণ দি আছো নাৰী হত্যা ভ্ৰূণ হত্যা এনেধৰণৰ কাহিনীবোৰ আমাৰ ওচৰে পাজৰে যদি দেখিবলৈ পাওঁ আমাৰ সম্পৰ্কীয় খুৰা খুৰী মামা মামী পেহী সম্পৰ্কীয় বন্ধু বান্ধৱৰ সৈতে ঘৰৰ সন্মুখত চোতালত বা সমাজৰ গাঁৱত বা যিকোনো অঞ্চলত এনেধৰণে কাহিনীবোৰ লৈ নাটক হিচাপে উপস্থাপন কৰিব পাৰোঁ আৰু এনেধৰণে জ্ঞানো প্ৰদান কৰিব পাৰোঁ সমাজো উন্নতি হ'ব আৰু মনোৰঞ্জনো হ'ব ইয়াৰ উপৰিও আমাৰ ভাৰতবৰ্ষক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত বিজ্ঞানৰ অৰিহণা অপৰিসীম আছে তোমালোকে শুনিছেনে শেহতীয়াকৈ চন্দ্ৰযান-3 যে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিছে চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুত চন্দ্ৰযান-3 অৱতৰণ কৰিছে এয়া আমাৰ দেশ ভাৰতবৰ্ষৰ কাৰণে গৌৰৱৰ কথাই বাৰু পিছে এটা কথা কওকচোন আপুনি যে ক'লে অলপ আগত সেই কাৰণবিলাক যদি আমি চব ঠিক কৰোঁ তেন্তে আমাৰ সকলো ঠিক হৈ যাব এইখিনি কাৰণটো লাগিবই তাৰ লগতে মই যে অলপ আগত নাট্যশাস্ত্ৰৰ কথা কৈছিলোঁ সেই গোটেইখিনি লগত লৈহে আমি আগবাঢ়িব পাৰিম সেইখিনিও লাগিব আৰু নজনা কথাখিনি আমি আয়ত্ত কৰি ল'ব লাগিব আৰু যেনেকৈ পূৰ্বপুৰুষসকলে আমাক সকলোখিনি বস্তু দিলে ঠিক তেনেদৰে আমি নতুন প্ৰজন্মকো দিব লাগিব শিকাব লাগিব বুজাব লাগিব আৰু সকলো এক হৈ থাকিলেহে আমি এখন নতুন ভাৰত গঢ়িব পাৰিম বুজি পালিনে আগতে কোৱা হৈছে নহয় সবকা সাথ সবকা বিকাশ সবকা প্ৰয়াস সবকা বিশ্বাস हम होंगे कामयाब हम होंगे कामयाब हम होंगे कामयाब एक दिन वो मन में है विश्वास पूरा है विश्वास हम होंगे कामयाब एक दिन नाम এনেকুৱা এটা মাধ্যম যাৰ জৰিয়তে আমি মনোৰঞ্জনৰ যোগেদি ভালদৰে ৰাইজৰ আগত প্ৰদান কৰিব পাৰোঁ আৰু ঠিক এনেদৰে আমি যদি নাটকক আগুৱাই লৈ যাব পাৰোঁ তেতিয়াহ'লে এদিন নহয় এদিন আমি বিকশিত ভাৰত গঢ়াত আগবাঢ়ি যাব পাৰিম ভাৰতবৰ্ষই স্বাধীনতাৰ 100টা বছৰ আহক এইখিনি সময়তে এই সুৰক্ষা আমি আমাৰ ভাৰতবৰ্ষৰ সংস্কৃতি গীত নাট আৰু বিজ্ঞানৰ জৰিয়তে আমি আগুৱাই যোৱাত অগ্ৰণী ভূমিকা গ্ৰহণ কৰোঁ ভাইয়া यही समय है सही समय है हम होंगे कामयाब
আৰু পঞ্চ প্ৰাণৰ সৈতে আমি এক বিকশিত ভাৰত গঢ়াত আগবাঢ়ি যাব পাৰিম। গতিকে আহক সকলোৱে মিলি এই পঞ্চ প্ৰাণৰ পাঁচটা কথাৰ কথা আমি শপত লওঁ। विकसित भारत का लक्ष्य, विकसित भारत का लक्ष्य, गुलामी के अंश पर मुक्ति, गुलामी के अंश पर मुक्ति, विकसित भारत का लक्ष्य, विकसित भारत का लक्ष्य, गुलामी के हर अंश से मुक्ति, गुलामी के हर अंश से मुक्ति, अपनी विरासत पर गर्व, अपनी विरासत पर गर्व, एकता और एकजुटता, एकता और एकजुटता, नागरिकों के कर्तव्य का भाव, नागरिकों के कर्तव्य का भाव, वसुधैव कुटुम्बकम, वंदे भारत, जय जय भारत। बोल दो।